অসমীয়াৰ বাপতি সাহোন পদূলিত হেঁপাহৰ বহাগ আহি আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ এখন তাঁতশালত যোগ টেক্সটাইল নামৰ এই যি উদ্যোগ তাঁতশালৰ উদ্যোগ এই উদ্যোগটোৰ শিপিনীসকলৰ সৈতে মই উপস্থিত আছোঁ আৰু মই আজি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই শিপিনীসকল কিহত ব্যস্ত বিহুৰ বতৰত সেয়া আমি দেখাবলৈ চেষ্টা কৰিম সতীৰ্থ বলিনে দেখাব এই মুহূৰ্তৰ শিৱসাগৰৰ নাওজানত অৱস্থিত যি যোগ টেক্সটাইলত এইসকল শিপিনী এই ধৰণে এতিয়া তাঁতশালত ব্যস্ত বিভিন্ন বস্ত্ৰ তেওঁলোকে ইয়াতে তৈয়াৰ কৰিছে গামোচা তৈয়াৰ কৰিছে চাদৰ মেখেলা তৈয়াৰ কৰিছে আৰু মই প্ৰথমতে যেহেতু বিহুৰ বতৰ বিহু সমাগত পদূলিত বিহু মই বাইদেউৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বিহুৰ বতৰ যেহেতু আপোনালোক খুব ব্যস্ত তাঁতশালত লৈ ব্যস্ত কি বৈ আছে মই এতিয়া মুগা মেখেলা বৈ আছোঁ এফাকি যদি বিহু গুণগুণাই দিয়ে অতি কৈছে নেহৰ মুগাৰে মোহৰা ঐ তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহুটি ঐ নাপাতি কেনে কৈ থাকোঁ ধন্যবাদ জনাইছোঁ খিটি কৰি লাহৰি মাকো মাৰি তাতে নবৈ আছিলা আমি ওলালোঁ তাত লাহৰি বহি পলৈ পীৰা পাৰি দিছিলা গাতেনে তৰণি ৰচক পচক বাটত তুলঠা কপে আৰু চিগে নাচনি জৰি ধন্যবাদ জনাইছোঁ বাইদেউ খুব সুন্দৰকৈ বিহুগীত এটি পৰিৱেশন কৰিছে আমি দেখাইছোঁ যে এইসকল শিপিনী যথেষ্ট ব্যস্ত হৈ আছে যিহেতু বহাগ সমাগত মাত্ৰ কেইটামান দিনৰ পিছতেই অসমীয়াৰ বাপতি সাহোন বহাগ আহিছে আৰু এই বহাগক লৈ শিপিনীসকলে এই ধৰণে ব্যস্ত ইয়াত গামোচা তৈয়াৰ কৰি আছে আমি দেখাইছোঁ যে যোগ টেক্সটাইলৰ এক বিশেষ নাম আছে অসমৰ এই যি হস্তশিল্পৰ জগতখন এই জগতখনত যোগ টেক্সটাইলে যথেষ্ট অৰিহণা আগবঢ়াইছে আমি তাৰ স্বত্বাধিকাৰ আছে স্বত্বাধিকাৰীৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম এইবাৰ কেনেধৰণৰ প্ৰস্তুতি বা প্ৰতি বছৰে এই উদ্যোগটোত যথেষ্ট বিহুৰ সময়ত ব্যস্ততা আমি দেখা পাওঁ এইবাৰ কেনেধৰণৰ প্ৰস্তুতি হয় আগৰ দৰে এইবাৰো আমি যথেষ্ট প্ৰস্তুতি কৰি আছোঁ যিহেতু বিহুৰ বতৰ ৰঙালী বিহু বুলি কোৱাৰ লগে লগে আমাৰ গাত যথেষ্টখিনি উৎসাহ আহি পৰে যিহেতু গামোচা অতিকৈ প্ৰয়োজন হয় আমাৰ এই বিহুটোত সকলোৰ কাৰণে আমি গামোচা প্ৰস্তুত কৰি আছোঁ বিহুৱান বা আমি ডাঙৰজনক শ্ৰদ্ধা জনাবৰ বাবে বিহু বুলি আমি বিশেষকৈ গামোচাৰ লগতে টঙালী মুগা ৰিহাৰ মেখেলা চাদৰকে সকলোখিনি আমি প্ৰস্তুত কৰি আছোঁ ইয়াৰ পৰা বহুত বাহিৰলৈও মানুহে বিচাৰি আহে বাহিৰলৈ ইয়াৰ পৰা প্ৰেৰণ কৰা হয় এইবাৰ তেনেধৰণৰ কেনেকুৱা আগৰ দৰে এইবাৰো আমি বাহিৰৰ কাৰণে যা যোগাৰ কৰি আছোঁ যিহেতু অসমৰ বাহিৰলৈও আমাৰ ইয়াৰ পৰা এই গামোচা টঙালীৰ আৰু যি মুগাৰ মেখেলা চাদৰ সেই সকলোখিনিয়ে মোৰ গৈ থাকে আৰু তাৰ কাৰণে আমি বৰ্তমান প্ৰস্তুতি চলাই আছোঁ কোন ঠাইলৈ যায় কোন ঠাইলৈ যায় বুলি ক'লে অলপ অসুবিধা হয় বিভিন্ন ঠাইলৈ আমাৰ ইয়াৰ পৰা গৈ থাকে আমেৰিকা মানে আমি নৰ্মেলি বহুতখিনি জেগালৈ গৈ থাকে অকণমান অসুবিধা হৈ যায় ক'বলৈ ধন্যবাদ জনাইছোঁ দেখাব এই মুহূৰ্তৰ যি তাঁতশালৰ ব্যস্ততা আমি দেখাইছোঁ এইসকল শিপিনী ইয়াৰে প্ৰায় 20গৰাকীৰো অধিক শিপিনীয়ে প্ৰতিদিনেই এই ধৰণে তাঁতশালত গামোচা মুগা ৰিহা মুগা মেখেলা টঙালী ইত্যাদি তেওঁলোকে ইয়াতে প্ৰস্তুত কৰিছে আৰু এই ইয়াত যি প্ৰস্তুত কৰা হয় যি তৈয়াৰ কৰা হয় বস্ত্ৰ এই বস্ত্ৰ কেৱল অসম বা ভাৰত নহয় ভাৰতৰ পৰা বাহিৰলৈও প্ৰেৰণ কৰা হয় বহুত ঠাইলৈ বহুত দেশলৈ যায় আমি তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম বাইদেউ বিহু যিহেতু খুব ব্যস্ত আপোনালোক কেনেকুৱা এইবাৰ বিহু এবাৰ ব্যস্তৰ মাজতে আমি অকণমান ৰং ধেমালি কৰিছোঁ ইয়াতে গানো গাইছোঁ অলপমান বাকো মাৰিছোঁ বিহু এফাকি হ'ব সকলোৱে যদি বিহু এফাকি গায় জানৈ বহি তাঁতৰ পাতত জানৈ চকুৱালী বাটত জানৈ চকুৱালী বাটত জানৈ মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে এইবেলি বিহুটি লৈ লাং থৈ লাংলি লাং লাং ৰমকে জমকে লৈ লাং থৈ লাংলি লাং লাং পদুমণি বিলৰে পানী খাওঁ ৰঙিলিও বাই পমিলিও বাই বিহুনো মাৰিবলৈ যাওঁ বিহুটি বিহু আমাৰ তিনিটি ঐ বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু আচলতে শিৱসাগৰৰ দৃশ্য আৰু শিৱসাগৰৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো প্ৰতি প্ৰান্ততে এনেধৰণৰ বিহুৰ
আখৰা বিহুক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত